মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ৰূপজিতে তোমালোক সকলোকে পায়াসমৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত তোমালোকৰ প্ৰথমটি চেপ্টাৰ সংখ্যা প্ৰণালীৰ এক্সাৰসাইজ 1.1 কৰিব গৈ আছো। ইয়াৰ আগৰ ভিডিঅ' কেইটিত আমি ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 ৰ আটাইকেইটা কুৱেশ্যনৰ সমাধান চাইছিলো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেই ভিডিঅ' কেইটি চোৱা নাই প্লেলিষ্টখনত গৈ সেই ভিডিঅ' কেইটি চাব পাৰা। আজি আমি কৰিব গৈ আছো এক্সাৰসাইজ 1.1 ৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা 4 লৈ। এতিয়া হো প্ৰথমটি কুৱেশ্যনলৈ। প্ৰথমটি কুৱেশ্যন আমাক দিয়া আছে শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q ৰ হিট। ইয়াত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0 প্ৰকাশ কৰিব পাৰিনে বুলি আমাক সুধিছে। ইয়াৰ এনসাৰটো আমি কেনেকৈ লিখিব পাৰো? শূন্যটো এটা পৰিমেয় সংখ্যা হয়, গতিকে আমি লিখিব পাৰো হয় শূন্যটো এটা পৰিমেয় সংখ্যা। আৰু শূন্যটোক যদি আমি p/q ৰ হিট প্ৰকাশ কৰো তেতিয়া আমি লিখিব পাৰো শূন্যটোক যদি আমি p/q ৰ হিট প্ৰকাশ কৰো তেতিয়াহলে আমি কেনেকৈ লিখিব পাৰো? ইয়াক আমি লিখিব পাৰো 0/1 0/2 এনেকৈ লিখিব পাৰো 0/3। কাৰণ আমি জানো যে 0ক যদি কোনো এটা সংখ্যাৰে হৰণ কৰা যায় তেতিয়াহলে তাৰ মানটো কি হৈ থাকে? শূন্য হৈ থাকে, হয়নে? কুৱেশ্যন নম্বৰ 2 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা আমাক লিখিব দিছে। এতিয়া এই সংখ্যা দুটাক আমি এনেকৈ লিখিব পাৰো 3টো আমি এনেকৈও লিখিব পাৰো 3/1, হয় নাই? ইয়াৰ মানটো সলনি হোৱা নাই। 3ক যদি আমি একেৰে হৰণ কৰো তেতিয়াহলে 3য়ে থাকিব। ঠিক একেদৰে আমি 4টোও লিখিব পাৰো 4/1 এনেকৈ লিখিব পাৰো। এতিয়া তুমি চোৱা 3 আৰু 4 ৰ মাজত আমাক কেইটা পৰিমেয় সংখ্যা লিখিব দিছে? 6টা লিখিব দিছে। গতিকে যিমানটা লিখিব দিছে তাতকৈ মই এক বেছি কৰি ল'ম, অৰ্থাৎ মই নাম্বাৰটো লৈ লওঁ 7। এতিয়া মই এই 7টো কি কৰিম? গোটেইখিনিৰ লগতে পূৰণ কৰি দিম। 7 ইয়াৰ লগতো 7 কৰিলো, ইয়াতো 4/1 ৰ লগতো মই কি কৰিম? 7 ইনটু কৰি দিম। আৰু যদি তেনেকুৱা কৰা যায় তেতিয়াহলে কি হ'ব? ইয়াতে ওপৰত কি হ'বগে? 3 × 7 21 ডিভাইডেড বাই 7 × 1 7। ঠিক একেদৰে যদি আমি ইয়াতে চাওঁ তেতিয়াহলে কি হ'ব? 4 × 7 28 আৰু তলত কিমান হ'ব? 7 × 1 7। এতিয়া এই দুটা সংখ্যাৰ মাজত কি কি সংখ্যা থাকিব? ইয়াতে আমি কি পালো? 21/7 আৰু ইয়াত পালো 28/7। অৰ্থাৎ 21 আৰু 28ৰ মাজত থকা সংখ্যাকেইটা আমি লব কৰি লৈ বিভিন্ন সংখ্যা লিখিব পাৰো। এতেকে এনেকৈ লিখিব পাৰি নেকি? 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল। এতিয়া প্ৰথম সংখ্যাটো আমি পাইছিলো 21/7। ইয়াৰ পিছৰ সংখ্যাটো আমি লিখিব পাৰো 22/7। তাৰ পিছৰটো আমি লিখিব পাৰো 23/7। তাৰ পিছৰটো আমি লিখিব পাৰো 24/7। এনেকৈ আমি কিমানলৈ লিখিব পাৰো? 27/7 লৈ। 27/7 আৰু ইয়াৰ পিছৰটো আছিলে তোমাৰ 28/7 যিটো আমি 4ৰ কাৰণে পাইছিলো। গতিকে আমাৰ এই 6টা সংখ্যা হৈ গ'ল। কুৱেশ্যন নম্বৰ 3 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা আমাক লিখিব দিছে। প্ৰথমতে পৰিমেয় সংখ্যা দুটা আমি লিখি ললো এনেকৈ 3/5 আৰু পিছৰটো হৈ গ'ল 4/5। এতিয়া এই সংখ্যা দুটাক আমি এটা সংখ্যাৰে পূৰণ কৰিলে আমি উত্তৰটো সহজতে উলিয়াব পাৰিম। সেই সংখ্যাটো কি হ'ব? সেই সংখ্যাটো হ'ব তোমাক যিমানটা পৰিমেয় সংখ্যা উলিয়াব দিছে তাতকৈ এক বেছি কৰি লোৱা। 5টা উলিয়াব দিছে, মই সংখ্যাটো লৈ ল'ম 6। এতিয়া এই 6 সংখ্যাটোৰে এই গোটেই কেইটাকে পূৰণ কৰি দিম 6 × 6 × 6 × 6। এতিয়া ইয়াৰ মানখিনি চোৱা 6 × 3 18, 6 × 5 30, 6 × 4 24, 6 × 5 30। এতিয়া দুটা সংখ্যা যদি তুমি মন কৰা ইয়াত হৰটো আছে কিমান? 30, ইয়াতো হৰটো কিমান আছে? 30। কিন্তু লব কেইটা বেলেগ বেলেগ হৈ আছে। ইয়াতে আছে 18 আৰু তলৰটোত আছে 24। এতিয়া আমি সংখ্যা কেইটা কি লিখিব পাৰো? এটাকে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল কি কি লিখিম আমি? 18 আছিলে নহয়নে? 18ৰ পিছত কি আহিব? 19 আহিব। তাৰ পিছত কি হ'ব? 20, 21,
22 23 এনেকৈ আমি লিখিব পাৰোঁ এনেকৈ লিখিম 19/30 হৰটো একেই থাকিব 20/30 21/30 22/30 আৰু লাষ্টৰটো তোমাৰ হ'বগে 23/30 ওকে Question number 4 তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰথমটো আমাক কি দিয়া আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া এক নম্বৰটো যদি আমি চাও স্বাভাৱিক সংখ্যা বুলি ক'লে আমাৰ কোনবিলাক সংখ্যা আহে স্বাভাৱিক সংখ্যা বুলি ক'লে আমাৰ 1 2 3 এই সংখ্যাবিলাক আহে আৰু পূৰ্ণ সংখ্যা বুলি ক'লে কোনবিলাক সংখ্যা আহে 0 1 2 3 এনেকুৱা ধৰণৰ সংখ্যাবিলাক অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ যিমানখিনি সংখ্যা আছে সেই গোটেইখিনি সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰতো আছে তাৰ উপৰিও পূৰ্ণ সংখ্যাৰ এটা নতুন সংখ্যা আমি পাওঁ এটা হৈ গ'ল 0 এতিয়া তোমাৰ যিমানবিলাক স্বাভাৱিক সংখ্যা আছে সেই গোটেইবিলাক সংখ্যাই কি হয় পূৰ্ণ সংখ্যা কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা আকৌ স্বাভাৱিক সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যাত এটা এডিশনাল সংখ্যা এটা আছে 0 যেটো আমি স্বাভাৱিক সংখ্যা বুলি নকওঁ গতিকে ইয়াৰ উত্তৰটো তুমি কেনেকৈ লিখিবা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এই উক্তিটো সঁচা কিয়নো পূৰ্ণ সংখ্যাৰ ভিতৰত আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাই আছে এটা হলে নাম্বাৰ 2 নাম্বাৰ 2 আমাক কি দিয়া আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা দুই নম্বৰটো যদি আমি চাওঁ প্ৰতিটো অখণ্ড সংখ্যা কোনবিলাক আছিল অখণ্ড সংখ্যা তোমাৰ থাকিব নেগেটিভ নাম্বাৰ বিলাক অৰ্থাৎ -3 -2 -1 0 আৰু তোমাৰ পজিটিভ নাম্বাৰ 1 2 3 এনেকুৱা ধৰণৰ সংখ্যাবিলাক মিলি কিনে অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা বুলি ক'লে আমাৰ কোনবিলাক সংখ্যা থাকে 0 1 2 3 ইত্যাদি এতিয়া তুমি যদি মন কৰা ইয়াতে চোৱাচোন পূৰ্ণ সংখ্যাত কি হৈ আছে 0 1 2 3 পূৰ্ণ সংখ্যাৰ এই আটাইবোৰ সংখ্যা অখণ্ড সংখ্যাৰ ভিতৰতো সোমাই আছে কিন্তু অখণ্ড সংখ্যাৰ ভিতৰত কিছুমান অতিৰিক্ত সংখ্যা আছে যিবিলাক আমি ঋণাত্মক সংখ্যা বুলি কওঁ যেনে -1 -2 -3 এই ধৰণৰ সংখ্যাবিলাকো অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে এতিয়া অখণ্ড সংখ্যা বুলি ক'লে যেহেতু এই গোটেইবোৰ সংখ্যা আছে আৰু এই সংখ্যাবোৰৰ ভিতৰত এই ঋণাত্মক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ ভিতৰত নাই গতিকে আমি যদি এটা অখণ্ড সংখ্যা বাছি লওঁ ধৰা হল -2 বাছি ললো এই -2 টো পূৰ্ণ সংখ্যাৰ ভিতৰত থাকিব জানো নিশ্চয় নাথাকে কাৰণ পূৰ্ণ সংখ্যাৰ ভিতৰত কেৱল কি থাকে 0 আৰু ধনাত্মক সংখ্যা যেনে 1 2 3 ইত্যাদিহে থাকে গতিকে ঋণাত্মক সংখ্যাবিলাক কি হয় পূৰ্ণ সংখ্যাৰ ভিতৰত নাথাকে গতিকে আমি এই উক্তিটো কি বুলি কম সঁচা নে মিছা এই উক্তিটো হ'ব তোমাৰ মিছা কিয়নো প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা কিন্তু প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় যেহেতু অখণ্ড সংখ্যাৰ ভিতৰত ঋণাত্মক সংখ্যাবিলাকো থাকে বা আছে নম্বৰ 3 টো চোৱা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এতিয়া পৰিমেয় সংখ্যা বুলি ক'লে আমি সেইবিলাক সংখ্যাক বুজো যিবিলাকক আমি p/q আকাৰত লিখিব পাৰো অৰ্থাৎ ভগ্নাংশ আকাৰত লিখিব পাৰো য'ত q ৰ মানটো 0 হ'ব নোৱাৰে আৰু পূৰ্ণ সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যাক বুজো 0 1 2 3 এনে ধৰণৰ সংখ্যাবিলাকক আমি পূৰ্ণ সংখ্যা বুলি কওঁ এতিয়া প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছে এটো সম্ভৱ নহয় কিয়নো আমি যদি এটা পৰিমেয় সংখ্যা লওঁ ধৰা হল 1/2 এই সংখ্যাটো যদি লওঁ এটা এটা পৰিমেয় সংখ্যা p/q আকাৰত লিখা আছে কিন্তু এই সংখ্যাটো পূৰ্ণ সংখ্যাৰ সংহতিটোৰ ভিতৰত নাথাকে কাৰণ ইয়াত আমি এনে ধৰণৰ গোটা সংখ্যাবিলাকহে পাওঁ গতিকে আমি কি বুলি লিখিম এই উক্তিটো সঁচা নে মিছা হ'ব এই উক্তিটো হ'ব তোমাৰ মিছা কিয়নো প্ৰতিটো পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা কিন্তু প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় so thank you everyone
তোমালোক সকলোলৈ এটি অনুৰোধ থাকিব তোমালোকে যদি চেনেলটো চাই কেনে উপকৃত হৈছা বা হম বুলি ভাবিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে থৈ দিবা আৰু তোমালোকৰ এই বাকি এক্সাৰসাইজৰ যিমানখিনি কুৱেশ্যন আছে সেই গোটেইখিনি কুৱেশ্যনো আমি এনেধৰণে এটাৰ পিছত আনটো সলভ কৰি তোমালোকৰ কাৰণে আগবঢ়াম তোমালোকৰ যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে কমেন্ট বক্সত লিখিব পাৰা নতুবা তোমালোকে টেলিগ্ৰামত মোক মেছেজ কৰিব পাৰা ওকে থ্যাংক ইউ এভৰিৱান